মোৰ বাৰ এই কাণ্ড কাৰখানাবোৰ দেখি আপোনালোকৰ মোৰ বাক চুৰি যেন অনুভৱ হোৱা নাই নে? ৰ'ব প্ৰথমে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমি যিহেতু আছিলোঁ নলবাৰী আৰু অহাৰ সময়ত আজি বাই মেকআপ কৰি দিলে খুৰীক যিহেতু এখন বিয়া আছিল আৰু বিয়াৰ সুযোগ লৈ পিনে খুৰীও একেবাৰে চান্সত ডান্স মাৰি দিলে। আৰু তাৰপিছতে আমিও ধুনীয়াকৈ খুৰীক মেকআপ কৰি দি উঠি আমি ওলালোঁ বঙাইগাঁৱলৈ বুলি। বঙাইগাঁৱত আহি কেনে এতিয়া দাদা এজনক আগতীয়াকৈ কৈ থৈছিলোঁ আজি যিহেতু মাৰ বাৰ্থডে আৰু মাক এটা ছাৰপ্ৰাইজ দিম বুলিয়ে ভাবি থৈ দিছিলোঁ। একচুৱেলি মোৰ এইটো মাথাত অহা নাছিলে যিহেতু বহুত দেৰি হৈ গৈছে আহি পোৱাতে, কিন্তু বাৰহে মাথাত খেলাল আৰু তেনেকৈ আমি কামখিনি কৰি ল'লোঁ। বাৰু তাৰপিছতে আমিও সৰু সুৰাকৈ চেলিব্ৰেশ্যন কৰিলোঁ, অকণমান এনজয় কৰিলোঁ। যিহেতু চবে ভাগৰে জুগৰে আহিছে, অকণমান ভাগৰ লাগিছে, কিন্তু আমাৰ মাক দেখি লগাই নাই যে মায়ে জাৰ্ণি কৰি আহিছে আৰু ইমান জছত ধুনীয়াকৈ লিপষ্টিক লগাই আহিছে। কেকটো দেখা পাই আমাৰ দেখি খুবেই বেছি ভাল লাগিছে আৰু এনেকৈয়ে আজি সৰু সুৰাকৈ মাৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ। আজিলৈ আহিছোঁ, বাই। জাৰ্ণি কৰি আহি বাৰ্থডে